ঢকুৱাখানাত মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ জিলা নামঘৰ লাইখটা স্থাপন। মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ কেন্দ্ৰীয় সভাপতি মনোহৰি ৰাজবংশীয়ে স্থাপন কৰে লাইখটা। হৰিনাম অৰ্থনীত মুখৰিত কেমেৰা পুখুৰী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰত অন্যতম প্ৰধান ভূমিকা পালি আহিছে মহাপুৰুষীয়া সত্ৰ সমাজ অসমে। গুৰুজনাৰ একশৰণ নাম ধৰ্মৰ অমীয়া বাণী চিৰ প্ৰবাহিনী কৰাৰ লক্ষ্যৰে শনিবাৰে ঢকুৱাখানা জিলা মহাপুৰুষীয়া সত্ৰ সমাজৰ এক জিলা নামঘৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। ঢকুৱাখানা জিলা সমিতিৰ উদ্যোগত মধ্য ঢকুৱাখানা পঞ্চায়তৰ দীঘলা গাঁৱৰ কেমেৰা পুখুৰীত শনিবাৰে এভাগী হৰি মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হয়। শনিবাৰে পুৱা ধৰ্মধ্বজা উত্তোলন কৰে ৰাজ্যিক সমিতিৰ সভাপতি মনোহৰি ৰাজবংশীয়ে। মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ ৰাজ্যিক সমিতিৰ সম্পাদক জীৱন বৰা, ঢকুৱাখানা জিলা মহাপুৰুষীয়া সত্ৰ সমাজৰ সভাপতি ঘনকান্ত শইকীয়া, সম্পাদক বিপুল শইকীয়া, কাৰ্যকৰী সভাপতি পুতুল কোচ, বিমান বৰা, ইন্দ্ৰ গগৈ, দীপেন কুমাৰ গগৈ আদি বহু সংখ্যক ভক্তপ্ৰাণ আই বাপ সমস্ত উপস্থিত থকা অনুষ্ঠানত গায়ন বায়ন, আয়তীৰ উৰুলি আৰু হৰিধ্বনিৰ মাজতে জিলা নামঘৰ লাইখটা স্থাপন কৰে ৰাজ্যিক সমিতিৰ সভাপতিগৰাকীয়ে। বিমান বৰাই আধৰা এই লাইখটা স্থাপন পৰ্বত উপস্থিত সকলো ভকত বৈষ্ণৱেই চেমেণ্ট শিল বালিৰ সংমিশ্ৰণ দি গুৰুজনাৰ নামত হৰি মন্দিৰ ভাগিও উৎসৰ্গা কৰে। দুপৰীয়া চিলাপথাৰ ভকত বিমান বৰাই শ্ৰুতিমধুৰ ভাগৱত পাঠ আৰু সবলীকৰণ অনুষ্ঠানৰ পাছতে ৰাজ্যিক সমিতিৰ এখন কাৰ্যকৰী বৈঠক অনুষ্ঠিত হয়। বিয়লি পৰ্যন্ত শতাধিক ভকত বৈষ্ণৱৰ সমস্তৰ হৰিনাম আৰু গুৰু বন্দনাই সমগ্ৰ নামঘৰ প্ৰাংগণ বিধৌত কৰা পৰিলক্ষিত হয়। অসমৰ বিভিন্ন জনসাধাৰণৰ প্ৰতি এটা শুভবাৰ্তা দিব বিচাৰিছোঁ। মহাপুৰুষীয়া সত্ৰ সমাজ অসমৰ নেতৃত্বত ঢকুৱাখানা জিলাৰ কেমেৰা পুখুৰী খেলসত্ৰৰ অন্তৰ্গত এভাগী জিলা নামঘৰ প্ৰতিষ্ঠাৰ কাৰ্যসূচী লোৱা হৈছিল। ইতিমধ্যে আপোনালোকে দেখিছে সেই কাৰ্যসূচী আমি লাইখুটা প্ৰতিষ্ঠা কৰা হ'ল সমস্ত বাপ আয়ে সহযোগত গুৰু বন্দনাৰ সহিতে। আটাইতকৈ ভাল লাগিছে ঢকুৱাখানা জিলাই আজি এনেকুৱা এটা গধুৰ পদক্ষেপ লৈ যে এভাগী জিলা নামঘৰ অৰ্থাৎ যি নামঘৰত সমস্ত জিলাখনে ভগৱন্তৰ চৰণ লক্ষ্য কৰি গুৰুজনাৰ নীতি আৰু আদৰ্শ সাৰোগত কৰি একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে এই ভৱসংসাৰ কৰি যোৱা যি সুন্দৰ সদবিলাস, তাৰ কাৰণে আমি কেমেৰা পুখুৰী সমস্ত খেলসত্ৰৰ লগতে ঢকুৱাখানা সমস্ত বাপ বৈষ্ণৱ আৰু লগতে মহাপুৰুষীয়া সত্ৰ সমাজৰ তৰফৰ পৰা কেন্দ্ৰীয় সভাপতি প্ৰভুজনা, সম্পাদক প্ৰভুজনা, সাংস্কৃতিক বিভাগৰ প্ৰভুজনা আৰু আমাৰ সহকাৰী সম্পাদক শ্ৰদ্ধাৰ শ্ৰীযুত ভৱেনেশ্বৰ ডেকা বাপজনা আমাৰ কাষতে আছে। অত্যন্ত আনন্দিত, বহুত কষ্ট কৰি সুদূৰ গুৱাহাটীৰ পৰা আহি এই পবিত্ৰ স্থানত উপবিষ্ট হৈ আজি এনে সুন্দৰ কাৰ্যসূচীত ৰূপায়ণ কৰোঁতে তেওঁলোকৰ অংশগ্ৰহণে আমাক সোণত সুৱগা কৰি তুলিলে। আমিও সমস্ত অসমবাসীক জনাব বিচাৰোঁ, অতি নিৰলে ভক্তি কৰি থকা মহাপুৰুষীয়া সত্ৰ সমাজ অসম গুৰুজনাৰ নীতি আৰু আদৰ্শ একশৰণ হৰিনাম ধৰ্মৰ জৰিয়তে গুৰুজনাৰ যি বাস্তৱিক সপোন, গুৰুজনাৰ যি সংস্কৃতি, গুৰুজনাৰ যি এটি বৈষ্ণৱ পৰিয়াল কেনেকৈ গঠন কৰি বা বৈষ্ণৱ পৰিয়ালৰ জৰিয়তে কেনেকৈ ঈশ্বৰ সেৱা কৰিব পাৰি যি নিদৰ্শন, এয়া ধৰি ৰাখিবলৈ কেমেৰা পুখুৰী সমস্ত খেলসত্ৰই যি যৎপৰোনাস্তি চেষ্টা চলাই আহিছে, আমি তেখেতলোকৰ শ্ৰীচৰণত এই আপাশতে সেৱা ধৰিছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে সংবাদ মাধ্যমেও এনেকুৱা সুন্দৰ সুন্দৰ অনুষ্ঠানবিলাক জনমানসত প্ৰচাৰ কৰি যে আমাৰ যি নৱপ্ৰজন্ম উঠি আহিছে তেওঁলোকক উদ্ভাসিত কৰিব পাৰি, উৎসাহিত কৰিব পাৰি, প্ৰেৰণা যোগাব পাৰি আৰু আপোনালোককো এই আপাশতে আমি ধন্যবাদ জনাইছোঁ আৰু নিশ্চয় আপোনালোকৰ সহযোগে সমস্তজনৰ সহযোগে গুৰুজনাৰ আদৰ্শ বাস্তৱত ৰূপায়িত কৰিবলৈ আমি সক্ষম হ'ম। আমি মহাপুৰুষীয়া সত্ৰ সমাজ অসম এই অনুষ্ঠানভাগ আমাৰ 1985 চনতে প্ৰতিষ্ঠা হৈছিলে। তাৰপিছত আমি এই অনুষ্ঠানৰ লগতে জড়িত হৈ অবিভক্ত ধেমাজি জিলা হিচাপে আমি আছিলোঁ। তাৰপিছত যোৱা 2023 চনৰ ডিচেম্বৰত আমি ঢকুৱাখানা জিলা মহাপুৰুষীয়া সত্ৰ সমাজ নামে এখন জিলা প্ৰতিষ্ঠা কৰিলোঁ আৰু সেই প্ৰতিষ্ঠিত জিলাখনৰ উপলক্ষে আমি আমাৰ জিলাৰ যিসকল ভক্ত আছে সেইসকল একত্ৰিত হৈ আমাৰ মধ্য ঢকুৱাখানা ব্লকৰ পঞ্চায়তৰ অন্তৰ্গত দীঘলা গাঁৱৰ কেমেৰা পুখুৰী নামঘৰ ভাগি, এই নামঘৰ ভাগি আছিলে মহাপুৰুষীয়া কীৰ্তন ঘৰ বুলি। তাৰপিছত কেমেৰা পুখুৰীৰ ভক্তসকলৰ লগত লগ লাগি আমি জিলাই এই নামঘৰ ভাগ আমি
জিলা নামঘৰলৈ উন্নীত কৰাৰ ব্যৱস্থা কৰিলোঁ। আমাৰ অনুভৱ মহাপুৰুষীয়া সত্ৰখনত অসমৰ আজি ইয়াত এক নামঘৰ প্ৰতিষ্ঠা হৈছে জিলাৰ ভিত্তিত ঢকুৱাখানা জিলা সমিতিত। আমি অতি আনন্দিত আৰু সুখী যে মহাপুৰুষীয়া সত্ৰ সমাজৰ অসমতে এনেধৰণৰ আমাৰ দুটা পৰ্যায়ত যিটো নামঘৰ হৈছে ঠিক আজি আমাৰ ঢকুৱাখানা জিলা পৰিষদ ঢকুৱাখানা জিলাত অনুষ্ঠিত হৈছে। আৰু এই অনুষ্ঠানটো হোৱাৰ কাৰণে আমাৰ ভকত বৈষ্ণৱসকলৰ একত্ৰিত হৈ আমাৰ বিভিন্ন কাৰ্যসূচী থাকে। এই কাৰ্যসূচীবিলাকৰ জৰিয়তে এই অনুষ্ঠান বা প্ৰচাৰটো পৰিচালিত হ'ব বুলি আমি আশা কৰিছোঁ আৰু আশা ৰাখিছোঁ ভকত বৈষ্ণৱসকলৰ আইসকলৰ যি ইয়াত নাম কীৰ্তন হ'ব আমি আশা ৰাখিছোঁ। আৰু আজি যিটো তাৰিখত তেখেতসকলে প্ৰতিষ্ঠা কৰিছে এই প্ৰতিষ্ঠা তাৰিখটো যাতে বছৰেকীয়া হিচাপে তেখেতসকলে পালন কৰে জিলা সমিতিলৈ আমাৰ সেইটো অনুৰোধ থাকিব কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ পৰা সভাপতি পূৰ্ব আহিছে মনোহৰী ৰাজবংশী, সহ সম্পাদক আহিছে শ্ৰীযুত ভুৱনেশ্বৰ ডেকাবাব আৰু সাংস্কৃতিক সম্পাদক আহিছে আমাৰ শ্ৰী বাবুল কলিতাদেৱ। আমি আৰু এজন আমাৰ ৰঙিয়া জিলাৰ সম্পাদক আহিছে। আমি এই 5গৰাকী কেন্দ্ৰীয়ভাৱে আজি এই সভাত উপস্থিত থাকি অনুভৱ কৰিছোঁ যে আমাৰ এই মহাপুৰুষীয়া সত্ৰ সমাজৰ দীৰ্ঘায়ু কামনা কৰি ওচৰ চুবুৰীয়া যিসকল আমাৰ শাখা খেলসত্ৰ আছে সেই সকলো যাতে ইয়াত আপ্যায়িত হৈছে আমি দেখি বৰ ভাল পাইছোঁ। আমাৰ এটা সুন্দৰ বাৰ্তা আজি যাব অসম ভিত্তিত। গতিকে আমি সকলোকে সেৱা ধৰি আজি এই অনুষ্ঠানটো আৰু যি ভাগৱত পাঠ অনুষ্ঠান আছে ইয়াৰ পিছত এই দ্বিতীয় অনুষ্ঠান সুন্দৰভাৱে হৈ যাব। আৰু ইয়াৰ লগতে আমি উত্তৰ অসম কেন্দ্ৰৰ যি আমাৰ মাণ্ডলিক আছে সেই মাণ্ডলিকৰ আজি ইয়াত এখন কাৰ্যনিৰ্বাহ সভা হ'ব আৰু সেই কাৰ্যনিৰ্বাহ সভাখন 3 বজাৰ পৰা হ'ব আৰু সেই সভাখন আমি ইয়াত অনুষ্ঠিত কৰিছে। ইয়াত মুঠতে 6খন জিলা ইয়াত ধৰা হৈছে। শিৱসাগৰ আহিছে, লখিমপুৰ, ধেমাজি, ঢকুৱাখানা, গহপুৰ, উজনি মাজুলী আৰু নামনি মাজুলী এইকেইখন জিলালৈ আমাৰ ইয়াত মাণ্ডলিক এখন সভা হ'ব।